আপোনালোকে ষ্টাৰ কিনিব বিচাৰিছে হয়নে নহয়, কিন্তু আপোনালোকে ষ্টাৰ কিনিব পৰা নাই। তাৰমানে আপোনালোকৰ কাৰোবাৰ গুগল পে', ফোনপে', UPI, পেটিএম এইবিলাক নাই, সেইকাৰণে আপোনালোকে ষ্টাৰ কিনিব পৰা নাই। মই আজি কৈ আছোঁ, আপোনালোকৰ গুগল পে', ফোনপে' নাথাকিলেও আপোনালোকে ষ্টাৰ কিনিব পাৰে। আপুনি বেলেগৰ UPI ইউজ কৰি আপোনালোকে ষ্টাৰ কিনিব পাৰিব। তো মই স্ক্ৰীন ৰেকৰ্ডত আপোনালোকক সকলোকে বুজাই দিম যে কেনেকৈ আপোনালোকে নিজৰ গুগল পে', ফোনপে' নাথাকিলেও আপোনালোকে যে ষ্টাৰ কিনিব পাৰিব, এই বিষয়ত ডিটেইল কৈ দিম। আপোনালোকে ভিডিঅ'খন শেষলৈকে চাব আৰু আপোনালোকৰ একদম বহুত দৰকাৰী, আপোনালোকে একবাৰ হ'লেও ষ্টাৰ কিনিব লাগিব আৰু বেলেগক দিব লাগিব। এইটো পলিচিটো এইকাৰণে দিছে, আপোনাৰ ষ্টাৰ ছেটআপ যে দিছে, সেইটো যদি আপোনালোকে ৰাখিব খোজে তেনেহ'লে কিন্তু আপোনালোকৰ ষ্টাৰ ছেটআপটো মানে ষ্টাৰ কিনিব লাগিব। ষ্টাৰ নিকিনিলে কিন্তু আপোনাৰ ষ্টাৰ ছেটআপটো গুচি যাব পাৰে। সেইকাৰণে মই আপোনালোকৰ কাৰণে এই ভিডিঅ'খন বনালোঁ। এইখন ভিডিঅ' আপোনালোকে শেষলৈকে চাই আপোনালোকে ষ্টাৰ কিনিবলৈ চেষ্টা কৰিব আৰু যদি নোৱাৰে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব যে মই কিনিব পৰা নাই, তো মই আপোনালোকক ডিটেইল বুজাই দিম কেনেকৈ কিনিব পাৰিব। মই এইখন ভিডিঅ'ৰ পৰা সকলোৱে হয়তো নিকিনিবও পাৰে, তাৰমানে সকলোৰে ছিষ্টেমবিলাক অলপ বেলেগ বেলেগ থাকে, সেইকাৰণে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভিডিঅ'খন শ্বেয়াৰ কৰি থ'ব। পিছত আপোনালোকে চাই কৰিব পাৰিব। এতিয়া হয়তো টাইম নাই, আপোনালোকে ভিডিঅ'খন চাই আছে, কিন্তু আপোনালোকে যেতিয়া টাইম পাব তেতিয়া আপোনালোকে মোৰ ভিডিঅ'খন চাই কৰিব পাৰিব, সেইকাৰণে শ্বেয়াৰ কৰি থ'ব। ঠিক আছে, বলক স্ক্ৰীনত বুজাই দি আছোঁ যে কেনেকৈ আপুনি ষ্টাৰ কিনিব। প্ৰথমতে আপুনি আপোনাৰ কোনোবা এখন ভিডিঅ'ত যাব, প্ৰফাইলৰ পৰা যিকোনো এখন ভিডিঅ'ত যাব, যাই কিনে চাব এইটো ষ্টাৰ অপশ্যনটো আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে প্ৰথমতে চাব 19+10 30 টকাত আপুনি কিনিব পাৰে। তাৰপিছত ইয়াতে ছেকেণ্ড অপশ্যনত গুগল পে', জিপে' আছে, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত পে' উইথ UPI টো ক্লিক কৰিব। তাৰমানে আপুনি বেলেগৰ UPI দি কৰিব, মানে আপোনাৰ গুগল পে', ফোনপে' নাই, সেইকাৰণে বেলেগৰ UPI দি আপুনি কৰিব পাৰে। তো বেলেগৰ UPI মানে গুগল পে'ত যাই UPI টো চাই ল'ব আগতে, ভালদৰে UPI টো চাই আপুনি UPI টো চিলেক্ট কৰি দিব লাগিব। ইয়াতে চাওক ছেকেণ্ড অপশ্যনটো UPI মই চিলেক্ট হৈ গ'ল। এতিয়া বাই কৰি দিব। বাই কৰি দিয়াৰ লগে লগে যাৰ UPI দিছে তাৰ মোবাইলত নটিফিকেশ্যন এটা আহি যাব। ইয়াতে প্ৰচেছিং হ'ব, মানে আপোনাৰ পাছৱাৰ্ডটো দিব লাগিব। তাৰপিছত এইটো চাওক বেলেগৰ মোবাইলত UPI এটা ৰিকুৱেষ্ট আহি গ'ল, মানে 30 টকা এটা দিব লাগে। তাৰ পৰা আপুনি এই 30 ৰুপিজটো পে' কৰি দিব লাগিব। মানে ধৰি লওক মই মোৰ মোবাইলৰ পৰা কৰি আছোঁ, সেইকাৰণে মোৰ মোবাইলৰ স্ক্ৰীণত আহিছে, মই তাতে গ'লোঁ, ইয়াতে ক্লিক কৰিলোঁ, লিংকটোত ক্লিক কৰাৰ লগে লগে মই পেটিএমত ডাইৰেক্ট সোমাই গ'লোঁ। তাৰপিছত পেটিএমৰ পৰা আপুনি 30 টকাৰ যিটো ৰিকুৱেষ্ট সেইটো ডাইৰেক্টলি আহি যাব। ইয়াতে কোনো এমাউণ্ট পে' কৰিব নালাগে, ডাইৰেক্ট এমাউণ্টটো আহি যাব। ইয়াতে আপোনাৰ পাছৱাৰ্ডটো মাৰি, মানে যাৰ গুগল পে' দিয়া আছে UPI, তাৰ পাছৱাৰ্ডটো মাৰি পে' কৰি দিব। পে' কৰাৰ লগে লগে ইয়াতে ডান হৈ গ'লে আপুনি আপোনাৰ প্ৰফাইলটো খুলিব, খুলি কিনে চাব। ইয়াতে মই বেক কৰি আছোঁ, মই নিজৰ মোবাইলতে কৰিছোঁ যেতিয়া। ফেচবুকটো খুলিলোঁ, খুলি কিনে আপুনি চাব ইয়াতে লোডিং হৈ আছে অলপমান। তাৰপিছত নট নাও কৰি দিব। নট নাও কৰি দিয়াৰ পিছত আপোনাৰ ষ্টাৰবিলাক আহি আছে, এনেকুৱা শ্ব' কৰিব। অলপ টাইম শ্ব' কৰাৰ পিছত আপুনি চাব আপোনাৰ ডান চাইডত ইয়াতে 29 ষ্টাৰ আহি গ'ল। ইয়াতে এতিয়া যিকোনো এটা ষ্টাৰ চিলেক্ট কৰি আপুনি ইয়াতে চেণ্ড মাৰি দিলে আপোনাৰ ষ্টাৰটো কাৰোবাৰ ভিডিঅ'ত গুচি যাব। এনেকৈ আপোনালোকে আপোনাৰ নিজৰ গুগল পে', ফোনপে' নাথাকিলেও আপুনি ষ্টাৰ বাই কৰিব পাৰিব।